हेलो एवरीवन যোৱাকালি হৈ যোৱা এডিএডি যেটো আমাৰ লেভেল 2 পৰীক্ষা আছিল লেভেল 4 আছিল একচুয়ালি ডিগ্ৰী লেভেল যেটো হয় তাৰ প্ৰশ্নবোৰ কিছুমান আমি লৈ আহিছো তাৰ প্ৰশ্নবোৰ আমি ম্যাথমেটিক্স পাৰ্টটো আমি কৰি আছে বহুতে কৈ আছে যে কোশ্চেন টাফ আছে কিছুমানে কৈছে কোশ্চেন ইজি আছে তো চাও আমি কোশ্চেন টাফ আছে নে ইজি আছে ইয়াতে কইলে আমি গম পাই যাম ঠিক আছে এটো এজনৰ কোশ্চেন আমি লৈছো তো ইয়াৰ পৰা আমি চাম এতিয়া যে কোশ্চেন একচুয়ালি টাফ আছে নে ইজি আছে তাৰ প্ৰথম কোশ্চেনটো আছিল 2 ৰে হৰণ কৰিলে 1 ভাগশেষ পাব পৰা 3 ৰে হৰণ কৰিলে 2 ভাগশেষ পাব পৰা আৰু 4 ৰে হৰণ কৰিলে 3 ভাগশেষ পাব পৰা সংখ্যাবোৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো হৈছে ঠিক আছে তো কি হৈছে ইয়াতে যে এটা সংখ্যাক 2 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব 1 3 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব 2 আৰু 4 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব 3 ঠিক আছে তো এইটো প্ৰশ্ন কৰিব ইমান টাইম নষ্ট কৰিবৰ কাৰণে দৰকাৰ নাই ঠিক আছে ফার্স্ট এটা মনে মন ৰাখিব আমি অপচনৰ পৰা এইটো সমাধান কৰিব পাৰিম ঠিক আছে ইয়াতে কিমান আছে কিন্তু ইয়াতে এটা কথা মন ৰাখিব লাগে ইয়াতে কি আছে ন্যূনতম সৰু মানটো উলিয়াব লাগিব যেতিয়া ন্যূনতম কথাটো ক'ব তেতিয়া আমি সদায় যেটো অপচন দিয়া থাকিব তাৰ ভিতৰত ন্যূনতম যেটো থাকিব ন্যূনতম মান যেটো থাকিব তাৰ পৰা আমি আৰম্ভ কৰিম ইহতৰ ভিতৰত আটাইতকৈ ন্যূনতম মান কোনটো আছে 11 11ক আমি টেস্ট কৰো ইয়াক যদি আমি 2 ৰে হৰণ কৰো 11ক যদি আমি 2 ৰে হৰণ কৰো তেনেহলে কিমান হ'ব 2 5 গুণ 10 1 বাকি থাকিব ঠিক আছে 3 ৰে হৰণ কৰিছো 11ক যদি আমি 3 ৰে হৰণ কৰিম কিমান থাকিব 3 3 গুণ 9 আৰু 2 থাকিব বাকি 11ক আমি 4 ৰে হৰণ কৰিলে কি হ'ব 11ক আমি যদি 4 ৰে হৰণ কৰো 4 2 গুণ 8 বাকি থাকিব 3 ঠিক আছে তাৰ মানে প্ৰথমটো আমি লৈছো আৰু প্ৰথমটো আমাৰ आंसर অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर 11 হ'ব ইয়াৰ উত্তৰ ঠিক আছে অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर তাৰ পিছত আমাৰ নেক্সট প্ৰশ্নটো চাও আমাৰ কি আছে এটা नेक्स्ट क्वेश्चन भी याद আছে আমার কি আছে 2 ঘন্টা দুটা ঘন্টা a আৰু b a ঘন্টাটো প্ৰতি 30 মিনিটৰ মোৰে মোৰে আৰু b ঘন্টাটো প্ৰতি 25 মিনিটৰ মোৰে মোৰে বাজি উঠে যদি দুটা ঘন্টায় 6 am মানে ৰাতিপুৱা 6টা বজাত একেলগে বাজি উঠে তেনেহলে বাজি উঠে তেন্তে ঘন্টা দুটা একেলগে বাজি উঠে ঠিক পৰৱৰ্তী মানে নেক্সট কেইটা বজাত ঘন্টা দুটা একেলগে বাজি উঠে ঠিক আছে তো এটো কেনে কি কৰিব লাগিব আমাৰ এলসিএমৰ প্ৰশ্ন হয় 30 আৰু 25 এলসিএম উলিয়াব লাগিব তেনলে 30 আৰু 25 ৰ এলসিএম কিমান হ'ব যদি আমি উলিয়াব যাও তেনলে ইয়াতে কিমান হ'ব তাহলে ইয়াৰ এলসিএম কিমান হ'ব 5 2 গুণ 10 10 3 গুণ 30 30 পূৰণ 5 কিমান হ'ব 1.5 হ'ব তাৰ মানে আমি ইয়াৰ পৰা গম পালো যে 25 আৰু 30 ৰ এলসিএম কিমান 1.5 হ'ব তাৰ মানে 6টা বজাত যেটো বেল বাজিছে একেলগে তাৰ ঠিক 150 মিনিট ইয়াতে মিনিটত দিয়া আছে 30 মিনিট তাৰ মানে 150 মিনিট পিছত নেক্সট বেলটো বাজে এতিয়া 150 আমি কি জানো 150 মানে 120 প্লাস 30 120 মানে 2 ঘন্টা আৰু 30 মিনিট ঠিক আছে তাৰ মানে 2 ঘন্টা 30 মিনিটত পিছত আকৌ বেল বাজিব এতিয়া ৰাতিপুৱা 6টাৰ পৰা 2 ঘন্টা পিছত কেইটা বাজিব 8টা আৰু 30 মিনিট তাৰ মানে 8:30 বেলটো আকৌ একেলগে বাজিব তাৰ মানে অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर বেলটো আকৌ একেলগে কেতিয়া বাজিব 8:30 বাজিব ঠিক আছে নেক্সট প্ৰশ্নটো আমাৰ কি আছে আমি চাও ইয়াতে नेक्स्ट क्वेश्चन भी आता है हमारा যে সিম্পলিফাই এটো সিম্পলিফাই হলো 51 √51 134 5 √42 √16 √9 ঠিক আছে ইয়াতে এটো কি দিছে ইয়াতে আমি লিখি লৈছো কি দিছে 51 প্লাস √134 প্লাস 5 ইয়াতে আছে 42 প্লাস √16 প্লাস √9 এতিয়া √9 মানে কিমান 3 আৰু √16 মানে কিমান 4 4 প্লাস 3 কিমান হ'ব 7 7 প্লাস 42 কিমান হৈ যাব 49 49 ৰুটৰ ভিতৰত থাকিব এইটো ৰুটৰ ভিতৰত থাকিলে 49 ৰ ৰুট কৰিলে কিমান হ'ব 7 এতিয়া 5 আৰু কি হ'ব 7 পূৰণ হ'ব 5 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 35 তেনেহলে 134 প্লাস 35 প্লাস কৰিলে কিমান হৈ যাব 169 এইটো থাকিব ৰুটৰ ভিতৰত এইটো ৰুটৰ ভিতৰত তেনে 169 ৰ ৰুট কৰিলে কিমান হ'ব 30 তেনেহলে 30 টা প্লাস 51 প্লাস 13 কিমান হৈ যাব 64 আৰু এইটো ৰুটৰ ভিতৰত থাকিব ৰুট 64 মানে কিমান 8 তাৰ মানে অপচন সি ইজ দি কারেক্ট आंसर ঠিক আছে তাৰ মানে ইয়াৰ উত্তৰ হ'ব 8 √64 মানে 8 ইজিয়েস্ট প্ৰশ্ন গম পাইছো ঠিক আছে তাৰ পিছত আমি নেক্সট প্ৰশ্নটো চাম আমাৰ ইয়াতে কি আছে কিন্তু এইটো আমি কৰিলো নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে কি আছে নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে আছে the product of two roots of the quadratic equation এইটো quadratic equation মানে দ্বিঘাত সমীকৰণৰ যেটো মূল ওলাব এই মূল দুটাৰ
কি কৈছে এইটো মূল দুটাৰ যেটো কি ওলাব মূল ওলাব সমাধান ওলাব এই সমাধান দুটাৰ পূৰণফল আমি এটা কথা জানো যে যিকোনো দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল কিমান হয় মূল দুটাৰ যোগফল হৈ যায় -b/a আৰু পূৰণফল হৈ যায় c/a ইয়াতে আমি যদি চাব যাও আৰু আমাৰ সমীকৰণটো কি থাকে ax² + bx + c = 0 ইয়াতে c এর মান কিমান আছে 6 আমি জানো মূল দুটাৰ পূৰণফল c/a আৰু a এর মান কিমান আছে 2 তেনেহলে 6/2 কৰিলে কিমান হ'ব যদি চলে কাটি দিলে 3 তাৰ মানে आंसर হৈ যাব আমাৰ মূল দুটাৰ পূৰণ যোগফল বলে -b/a আৰু মূল দুটাৰ যোগফল পূৰণফল বলে c/a ইয়াতে আমি এইটো সমীকৰণৰ লগত যেতিয়া আমি এইটো তুলনা কৰিলে দেখা যাব c এর মান কিমান আছে 6 আৰু a এর মান কিমান আছে 2 তাৰ মানে 6 ক 2 ৰে হৰণ কৰিলে 3 অপচন নম্বৰ 3 দিয়া কিমান ইজি হয় জাস্ট জি এ জানে কি কৰিছে আৰু যি নাজানে সি সমাধান কৰিব বিচাৰিব সমাধান কৰোতে ইয়াৰ যিটো মূল দুটাৰ মান আহিব মূল দুটা আহিব ইমেজিনাৰি আহিব বহুত বেছি মানে প্ৰবলেম হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে यस নেক্সট প্ৰশ্নটো ইয়াতে কি আছে এটা টেংকি 6ডাল পাইপৰ সহায়ৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰি এটা টেংকি আছে এটো 6ডাল পাইপ লগাই দিলে কিমান সময় লাগে পূৰ্ণ হ'বলৈ 80 মিনিট লাগে টেংকিটো 8ডাল পাইপৰ সহায়ৰে পূৰণ কৰিবলৈ কিমান সময় লাগে একেবাৰে সেম টু সেম প্ৰশ্ন যেনেকুৱা প্ৰশ্ন আছিল যে এটা কাম 10 জন মানুহে 15 দিনত কৰে তেনেহলে 15 জন মানুহে এই কামটো কিমান দিনত কৰিব এটা আমি কেনেকৈ কৰো কিমান আছে ইয়াতে পাইপ কেইটা কাম কৰা মানুহ কেইটা 6টা পাইপ 6 কিমান সময় লাগিছে 80 মিনিট কাম কেইটা এটা ট্যাঙ্কি ফুল কৰিব কাম এটা বুলি ধৰি লব ঠিক আছে এটো কাৰ সমান হ'ব দ্বিতীয়তে কিমান মানুহ কাম কৰিব 8টা মানুহ কাম কৰিব এই কিমান সময় লাগিব আমি নাজানো টাইম ডি বা ডেজ বা টাইম দিটো হ'ব কাম কিমান হেই ট্যাঙ্কিটোৱে ফুল কৰিব লাগিব 1 ক্যান্সেল গল এইফালে 8 পূৰণ হৈছে এইফালে আহিলে কিমান হ'ব হৰণ হৈ যাব 8 এইফালে হৰণ হৈ যাব 8 কে 80 কাটিলে 10 6 * 10 কিমান হ'ব 60 মিনিট তাৰ মানে কিমান সময় লাগিব যে 8ডাল পাইপ যেতিয়া ট্যাঙ্কিটো ফুল কৰিবলৈ যাব তেনে কিমান সময় লাগিব 60 মিনিট 60 is the correct answer ইজি হয় প্রশ্নটো জাস্ট অলপ চেঞ্জ কৰি দিছে ইয়াতে 5 এন্ড 6 টাইমৰ কোশ্চেন দিছে কিন্তু একচুয়ালি এইটো সেম টু সেম টাইমৰ ওয়ার্কৰ নিচিনাই কাম হয় যে 10 জন মানুহ এটা কাম কৰিবলৈ যদি 15 দিন 20 দিন কিবা কিবি থাকে তেনহলে 12 জন মানুহ এই কামটো কিমান দিন কৰিব সেম টু সেম কৰিব ঠিক আছে তাৰপিছত এইটো ব্লাড ৰিলেশনৰ পৰা দিছে কিন্তু অলপ চেঞ্জ আছে কেনেকৈ দিছে মানে ইয়াতে বুজিছে যে ৰিলেশন ইয়াতে বুজিছে পৰিবাৰটো কিমানজন মানুহ আছে এগৰাকী আইতাক বনভোজত ৰান্ধি আছে এগৰাকী আইতাই কি কৰিছে বনভোজত ৰান্ধি আছে ওকে নকব বনভোজত শামিল আছিল আইতাগৰাকীৰ পুত্ৰ আৰু পুত্ৰবধূ মানে ডটাৰ ইন ল মানে লৰাৰ হাজৰ ওয়াইফ ঠিক আছে তেনেহলে গ্ৰাণ্ডমাদাৰে ৰান্ধি আছে গ্ৰাণ্ডমাদাৰ ছোৱালী হয় নেগেটিভ তাৰ পিছত ইয়াৰ পুত্ৰ আছিল সান হ'ব প্লাস আৰু ইয়াৰ ওয়াইফ আছে ঠিক আছে ওয়াইফ ডটাৰ ইন ল এটো হ'ব মাইনাস তাৰ পিছত কি হৈছে নিজ পত্নীৰে হইতে তেওঁলোকৰ 4জন পুত্ৰ আৰু ইহঁতৰ 4জন পুত্ৰ আহিছে ঠিক আছে ইহঁতৰ 4জন পুত্ৰ আহিছে কিন্তু কি হৈছে নিজ পত্নীৰ হইতে আহিছে 4জন পুত্ৰ আছে সান আছে 4জন পুত্ৰ হইতে ওয়াইফৰ লগত আহিছে আমি ইয়াতে এটা ওয়াইফ লগত দিছো 4জন পুত্ৰ মানে সান থাকিব 4জন আৰু 4জনৰ ওয়াইফ লগত থাকিব ঠিক আছে তাৰ পিছত ইয়াতে সান থাকিব সানৰ লগত ওয়াইফ থাকিব তাৰ পিছত ইয়াতে সান থাকিব সানৰ লগত ওয়াইফ থাকিব এইটো হৈ গ'ল 4টা পুত্ৰ আৰু 4টা পুত্ৰ ওয়াইফ ঠিক আছে তাইৰ পুত্ৰ প্ৰতিজনৰে এজনকৈ পুত্ৰ আৰু দুজনকৈ জীয় মানে এটা লৰা আৰু দুটা ছোৱালী প্ৰতিজনৰে কি আছে 1 son 2 daughter ইয়াৰ সেম বস্তু এটা son দুটা daughter ইয়াৰ এটা son দুটা daughter ইয়াৰ এটা son দুটা daughter ওকে নহ এতিয়া কি হৈছে বন বস্তু মহিলাৰ সংখ্যা কিমান ছোৱালী মহিলা মানে ফিমেল কেইজন আছে ফিমেল কি আছে ইয়াতে দুটা daughter দুটা তো টোটাল কেইটা হৈ গ'ল 8টা তাৰ পিছত ইয়াতে প্ৰতি 4জনৰে এজনকে ওয়াইফ কাৰণ ইয়াতে কেইজন হৈ গ'ল 4জন ইয়াৰ এটাই পুত্ৰৰ ওয়াইফ তাৰ মানে কি হৈছে এজন আৰু গ্ৰাণ্ডমাদাৰ দিছে এজনী কি তেনেহলে চাইটা যোগ কৰিলে কিমান হ'ব 12 14 তাৰ মানে পৰিবাৰটোত এই বনভোজটোত কেইজন মহিলা আছে 14 জন মহিলা আছে একেবাৰে ইজি আছে ঠিক আছে ইমান এটা কঠিন দিয়া নাই জাস্ট ইজি জি এটো বনাব পাৰিছে ট্রি এটো বনাব পাৰিছে ব্লাড ৰিলেশন ট্রি এটো বনাব পাৰিছে তাৰ কাৰণে বহুত বেছি ঠিক আছে নেক্সট প্ৰশ্ন আমি চাওঁ আমাৰ কি আছে ইয়াতে কি দিছে এজন মানুহে পি পৰা কি লৈ অৰ্ধবৃত্তাকাৰ ওকে অৰ্ধবৃত্তাকাৰ মানে কি বুজাইছে অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ্ৰস্বতম মানে মিনিমাম ডিসটেন্স এইটো বিন্দুৰ পৰা যদি মানুহে কি হৈছে পি পৰা কি
ইয়াৰ পৰা যদি স্টার্ট কৰে ইয়াৰ পৰা যদি ৰাখে তেনে ইয়াৰ পৰা এটো মিনিমাম ডিসটেন্স কি হ'ব এটো হৈ যাব আৰু এটো কি অৰ্ধবৃত্ত এটো কি হ'ব ব্যাস হৈ যাব ঠিক আছে এতিয়া কি হৈছে এটো কিমান 4 এই গোটেইখিনি যদি 4 হয় তেনে আমাৰ কি হৈ যাব ব্যাস কিমান হ'ব ব্যাসটো কিমান হ'ব 2 হৈ যাব ওকে নো প্ৰবলেম তাৰ পিছত কি কৈছে তেনে হলে দা টোটাল পাথ কভার্ড বাই দি পারসন এন্ড দেন তো মানুহ যদি ইয়াৰ পৰা ইয়ালৈকে গৈছে এক নম্বৰ তাৰ পৰা ইয়ালৈকে এফালে ৰিটাৰ্ন হৈছে ঠিক আছে তেনে মানুহজন কিমান পথ অতিক্ৰম কৰিল তেনে অৰ্ধবৃত্তৰ পৰিসীমা কি হইব আমি জানো বৃত্তৰ পৰিসীমা 2 পাই r বৃত্তৰ পৰিসীমা পেৰিমিটাৰ 2 পাই r তেনে অৰ্ধবৃত্ত হৈ গলে 2 এর হরণ কৰি দিলে কি হইব ক্যান্সেল যাব ইয়ালে কিমান হৈ গল পাই r ওকে মানে এইখিনি ঠাই কিমান হৈ গল আমাৰ পাই r কিমান আমাৰ 2 তাৰ মানে r ৰ নাম যদি 2 বহাইতো তেনে কিমান হইব এইখিনি ঠাই 2 পাই আৰু লগতে এইখিনি আহিছিল এইখিনি যদি 2 হয় তেনহলে গোটেইখিনি কিমান কৈছে 4 বুলি কৈছে তেনহলে ইয়াৰ লগত আমি কি প্লাস কৰি দিম 4 এটা প্লাস কৰি দিম তেনহলে 2 যদি আমি কমন লওঁ তেনহলে কি হ'ব পাই প্লাস 2 2 ইনটু পাই প্লাস 2 নতুবা 2 পাই প্লাস 4 2 পাই প্লাস 4 ডি ইজ দি কারেক্ট आंसर 2 পাই প্লাস 4 ঠিক আছে 2 পাই কি 2 পাই অর্ধবৃত্তাকার পথ আর 4 কি আছে যেটো শর্টেস্ট ডিসটেন্স আছে এইটো ঠিক আছে একো বেছি প্রবলেম নাই তাৰ পিছত আমি নেক্সট প্রশ্নটো চাওঁ আমাৰ কি আছে ইজি আছিল ইমান এটা কঠিন আছে ইজি আছিল ডিগ্ৰী লেভেলৰ কাৰণে তো ইজি কও বলতে ইজি আছে ঠিক আছে কোন 9টা পর্যবেক্ষণৰ গড় মান 9 যদি প্রথম 5টার মান 10 আর লেভেল 5টার মান 8 তাহলে পঞ্চম পর্যবেক্ষণৰ মান কিমান 9টা মান আমি জানো গড় উলিয়াবলৈ 9 জনক প্লাস কৰি তলত 9 ৰ হৰণ কৰি আৰু ইহতৰ গড় ওলাব ইহতৰ গড় কিমান বুলি কৈছে গড় মান 9 বুলি কৈছে তেনহলে 9 জনৰ মান প্লাস কৰিলে কিমান হ'ব 9 এফালে হৰণ হৈ আছে এফালে গলে পুরো 9 9 গুণ 81 তার মানে 9 জনৰ মান প্লাস কৰিলে কি হৈছে এটো গড় মান প্লাস কৰিলে কিমান পাব যাব 81 টোটাল 81 ঠিক আছে 9 জনৰ প্লাস কৰিলে 81 তাৰ পিছত কি হৈছে ফার্স্ট 5b প্রথম 5 জনৰ কিমান প্ৰথম 5 জনৰ প্ৰথম 5 জনৰ কিমান 5 জন মানে 5 এৰে হৰণ কৰিব লাগিব প্ৰথম 5 জনৰ গড় কিমান বুলি কৈছে 10 তাৰ মানে প্ৰথম 5 জনৰ প্লাস কৰিলে কিমান হ'ব 5 * 10 50 হৈ যাব এটো ফার্স্ট আৰু সেকেন্ড 5 জন লাস্টৰ 5 জন টোটাল আসলে ইয়াতে 9 জন 1 2 3 4 5 6 7 8 9 ঠিক আছে প্রথম 5 জনৰ মান লৈছে কিমান বুলি কৈছে ইয়াতে 50 ওলালা আৰু হেহৰ 5 জন মানে এইখিনি হেহৰ 5 জনৰ মান কিমান কৈছে 8 তেনহলে হেহৰ 5 জনৰ মান যদি 8 হয় তাহলে হেহৰ 5 জন যোগ কৰিলে 5 এৰে হৰণ কৰিব লাগিব 1 মিনিট 5 এৰে হৰণ কৰিব লাগিব 5 এৰে হৰণ কৰিলে কিমান হ'ব 8 কারণ হেহৰ 5 জনৰ যোগফল কিমান 5 * 8 40 তাৰ মানে হেহৰ 5 জনৰ কিমান আহিব 40 এতে 50 আৰু 40 প্লাস কৰিলে আমাৰ কিমান আহিব 50 প্লাস 40 কিমান আহিব 90 ওকে নো প্রবলেম কিন্তু ইয়াতে এটা বস্তু হ'ব এই পঞ্চম মানুহজন যে আছে ইয়াক আমি কেইবাৰ প্লাস কৰিলো দুবাৰ এবাৰ প্ৰথম পাঁচজনত প্লাস কৰিলো এবাৰ দ্বিতীয় পাঁচজনত প্লাস কৰিলো তাৰ মানে এই দুবাৰ তেনে দুবাৰ প্লাস কৰিলে 90 এতিয়া সকলোকে 9 জনত প্লাস কৰিলে কিমান 81 এই 90 ৰ পৰা যদি আমি 81 মাইনাস কৰি দিও ইয়াতে 5 দুইবাৰ আছে এবাৰ মাইনাস কৰিলে 5 এবাৰ থাকি যাব তেনে 90 ৰ পৰা 81 মাইনাস কৰিলে কিমান আহিব 9 তার মানে পঞ্চম মান যেটো আছে ইয়াৰ মান কিমান আছে 9 অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर জাস্ট ইজি হয় এনেকা ধৰণৰ প্ৰশ্ন মই মোৰ ক্লাছত কৰাইছিলো অফলাইন ক্লাছত এনেকা ধৰণৰ প্ৰশ্ন মই কৰাইছো ইজি হয় নেক্সট প্ৰশ্নটো আমাৰ কি দিয়া আছে ইয়াতে চাও কি আছে 50 জন শিক্ষাৰ্থী এটা পৰীক্ষা 100 নম্বৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ পাইছে 45 ঠিক আছে 100 নম্বৰ ভিতৰত আচ্ছা 100 নম্বৰ ভিতৰত পাইছে কিমান জন পৰীক্ষাৰ্থী 50 জন শিক্ষাৰ্থী মানে পৰীক্ষা কিমান জন দিছে 50 জন তাহলে 50 জনৰ নম্বৰ প্লাস কৰি 50 দি হৰণ কৰিলে এইটো আমি গড় পাম 46.4 ওকে নো প্রবলেম তাৰ পিছত কি হৈছে কিন্তু আকৌ যেতিয়া মানে কি কৰা হৈছে চেক কৰা দেখা গল যে 80 এটা লৰা পাইছে 85 কিন্তু ভুলতে লিখা আছে 58 কিমান পাইছে 85 ভুলতে লিখা আছে 58 তেনে মাৰ্কটো বঢ়াব লাগিব কিমান কম লিখিছে 85 ৰ পৰা মই যেতিয়া 58 মাইনাস কৰি দিম 15 ৰ পৰা 8 গলে 7 আৰু 7 ৰ পৰা 27 তাৰ মানে 27 কম পাইছে 27 কম লিখিছে এতিয়া 27 আমাৰ ইয়াতে কি কৰিব বঢ়াব লাগিব এটা কাম কৰিব এনেকা ধৰণৰ প্ৰশ্ন ইয়াতে আমি 50 দি এইফালে মাল্টিপল কৰি দিম তাৰ পিছত आंसर কৰিব এই ভুল কৰিব না ইয়াতে কিমান কম পাইছে 27 বঢ়াব লাগিব কিমান জন ছাত্ৰৰ ক্ষেত্ৰত বঢ়াব লাগিব 50 জন ছাত্র ডাইরেক্ট 27 অফ 50 দি হৰণ কৰিলে হৈ গল কারণ 27 ইয়াৰ প্লাস কৰিলে কিমান এই 50 দিয়ে ডিভাইড কৰিব লাগিব দৰকাৰ নাই 27 ক 50 দি ডিভাইড কৰি দিলে কিমান হৈ যাব এটো আমি চাও 27 ক যদি আমি 50 দি ডিভাইড কৰো তেনে 50 ডিভাইড বাই 27 পয়েন্ট এটা দিলো শূন্য এটা আহি গল 50 ইনটু 5 কিমান হৈ যাব 250 দিব ইয়াতে 2 থাকিব 20 পয়েন্টৰ কাৰণে আৰু এটা 0 50 ইনটু 4 কিমান হৈ যাব 200
তাৰ মানে 54.54 এটা এভাৰেজ এড কৰিব লাগিব যেনে আগতে আছিল 46.4 ঠিক আছে আগতে কিমান আছিল 46.4 না আগতে আছিল 45.5 এতিয়া নতুনকৈ কিমান এড কৰিব লাগিব 0.54 এই দুটা প্লাস কৰিলে ইয়াতে 0 আছে 4 আহিব 55 প্লাস কৰিলে 10 10 0 হাতত 1 45 প্লাস 46.0 কৰি দিলে কাৰেক্ট आंसर ঠিক আছে গম পাইছে এনেকা ধৰণৰ প্ৰশ্ন এনেকে কৰিব লাগে এনেকা ধৰণৰ প্ৰশ্ন মই মোৰ অফলাইন ক্লাছত পঢ়াইছো যিহতে পঢ়িছে ক্লাস ইহতে জানে যে মই পঢ়াইছো নে নপঢ়াইছো বহুত বেছি ইজি হয় ধুনীয়া প্ৰশ্ন ঠিক আছে ইম্পৰ্টেন্ট প্ৰশ্ন মানে এইটো সৰি কি দিছে এটা a by b equals to 4 by 3 তেনেহলে 6 ডাইরেক্ট a মান বহাই দিও ইয়াতে কিমান আছে 6a 2b 6a মান কিমান আছে 4 প্লাস 2b মান কিমান আছে 3 ডিভাইড বাই ঠিক আছে 4 into a মান কিমান 4 minus 2 into b মান কিমান 3 তাহলে 6 into 4 কিমান হবে 24 plus 6 divided by 16 minus 6 কিমান 24 plus 8 হবে 30 তো 16 plus 6 করে হবে 10 অন্য টাকা দিলে অপশন বাই ইউটি কারেক্ট आंसर ইমান দেখব দরকার নাই ডাইরেক্ট ইজি ঠিক আছে জাস্ট মান বহাইলে হইল এইবোৰ প্ৰশ্ন যদি কঠিন বুলি লাগিছে তেনেহলে আই এম সরি ঠিক আছে তো এতে কি হ'ব আমাৰ c টো ওপৰত আছে তেনেহলে আমি b * c ওপৰত ৰাখি দিও আৰু a টো তলত আছে মানে a * b আমি তলত ৰাখি এই দুটোৰ অনুপাত ললে b * c মান কিমান x * y আৰু a * b মান কিমান a * b মান x * 3y তেনেহলে y আৰু y ক্যান্সেল x আৰু x ক্যান্সেল b আৰু b ক্যান্সেল ইয়াতে থাকিব c by a equals to ওপৰত থাকিব 1 তলত থাকিব a to 3 1 by 3 তাহলে c is to a একেই কথা 1 is to 3 অপশন নম্বর ডি ইজ দি কারেক্ট आंसर ঠিক আছে গম পাইছে আপোনালোকে ইজি হয় আমি নেক্সট কোশ্চেনটো চাও আমাৰ ইয়াত কি আছে একেবারে ইজি এটো লুলু গুটি গৈছে যে a 6 phase dial is made of এটা 6 ফিটিয়া পাছা গুটি বিন্দু হয় এনেদৰে আছে যদি প্ৰতি বিপৰীত পিঠিৰ বিন্দু মুঠ যোগফল সদায় সমান নিম্নলিখিত কোন দ্বাৰা বিন্দু পৰস্পৰ বিপৰীত পিঠিত নাই কি কৈছে ইয়াতে 2 আৰু 5 যোগ কৰিলে 7 1 আৰু 6 যোগ কৰিলে 7 2 3 আৰু 4 যোগ কৰিলে 7 তাৰ মানে আমি গম পালো যে বিপৰীত পিঠিত যোগ কৰিলে 7 হ'ব ইয়াতে 1 আৰু 4 প্লাস কৰিলে 5 অপশন নাম্বার এ ইজ দি কারেক্ট आंसर ইজি একেবারে ইজি ঠিক আছে নেক্সট প্রশ্নটো আমি সরি আছে এটু প্রশ্নটো অলপ ডাউটফুল যেন লাগে তথাপি আমি চাও ইয়াতে মানে জিওমেট্রি এতিয়া যদি চাব আমি ফুড ক্লোথস এন্ড ফ্রেন্ড ইহতৰ মাজত কোনো ৰিলেশন নাই ফুড ব্লেক বস্তু কাপড় ব্লেক বস্তু আৰু ফ্রেন্ডস ব্লেক বস্তু ঠিক আছে আসাম ইন্ডিয়া এছিয়া আসাম থাকে ইন্ডিয়াৰ ভিতৰত ইন্ডিয়া থাকে এছিয়াৰ ভিতৰত তাৰ মানে অপশন সি নহব অপশন বি নহব জিওমেট্রি বটানি ইকোনমিক্স তিনটাৰ মাজত কোনো সম্পৰ্ক নাই ঠিক আছে ইকোনমিক্স বটানি ইকোনমিক্স এইবোৰ পেয়ে ক্যাট মেকুৰী ৰেট মানে এন্দু আৰু ক্যাট শকত হ'ব পাৰে মেকুৰী শকত হ'ব পাৰে তাৰ মানে অপশন এ আমি ৰাইট আনসাৰ বুলি ধৰি ল'ব পাৰো ঠিক আছে তাৰ পিছত আমি চাও আমাৰ নেক্সট প্ৰশ্ন কি আছে এই আছে আমাৰ নেক্সট প্ৰশ্ন এটা আমি চাই লও কি আছে এটা এই দেখি কি কোনটো চিত্ৰ সমাজৰ লেখক শিক্ষক আৰু সংগীতক কি হৈছে এটা আমি চাও সংগীতক আচ্ছা সংগীত ঠিক আছে তো কি হৈছে এটা যে লেখক শিক্ষক আৰু সংগীতক কোনটো হ'ব পাৰে ঠিক আছে ইয়াতে এটা বস্তু আপোনালোকে চাই লব লেখক শিক্ষক আৰু সংগীতক এটা লেখক শিক্ষক হ'ব পাৰে সংগীতক হ'ব পাৰে বা লেখক শিক্ষক হ'ব পাৰে বা শিক্ষক সংগীতক হ'ব পাৰে লেখক এজনে শিক্ষক হ'ব তেনেহলে অপশন ডি ইজ দি কারেক্ট আনসার এইটো লেখক এইটো সংগীতক যেটো মানে মিল থাকিব পাৰে আৰু এটা শিক্ষক আহিব শিক্ষক এতিয়া যিয়ে ইয়াতে আহিব তাৰ তিনিটা ক্যাৰেক্টাৰ আছে যি ইয়াতে আহিব তাৰ এই দুটা ক্যাৰেক্টাৰ যি ইয়াতে আহিব তাৰ মানে অপশন ডি ইজ দি কারেক্ট আনসার কি হৈছে ইয়াতে এজন মানুহে x হওক x সংখ্যক সামগ্ৰী কিনিলে ঠিক আছে আৰু দোকানীজনে মুঠ x পৰিমাণৰ ৰেহাই দিলে ঠিক আছে ৰেহাই দিয়াৰ পিছত 156 পৰিশোধ কৰিলে মানুহজনে কিমান পৰিশোধ কৰিলে 156 ৰেহাই প্ৰদানৰ পাছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য হৈছে প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য কিমান ঠিক আছে ইয়াতে কৈছে এক্সট্ৰা বস্তু x সামগ্ৰী ক্ৰয় কৰিলে x সংখ্যক কিমান টকাৰে x টকা ঠিক আছে কিন্তু ডিসকাউন্ট কিমান দিলে x টকা যিমান দাম আছিল এটা দাম ডিসকাউন্ট দিলে এটো কিমান হৈ গ'ল 156
তেনেহলে আমি ইয়াৰ পৰা ক'ব পাৰি x এটা কমন ললে x - 1 156 ইয়াতে x দুটা আছে x স্কয়ার হৈ যাব x স্কয়ার - x x এটা কমন ললে বাই থাকবে x দুটাৰ পৰা x এটা কমন আছে x এটা দিব আৰু x এটা কমন আছে x - 1 দিব তাৰ মানে এইটো দুটা ক্ৰমিক সংখ্যা এতিয়া কি এনেকা দুটা ক্ৰমিক সংখ্যা আছে যাক পূৰণ কৰিলে 156 পোৱা যায় আপোনালোকে ডাইৰেক্ট ভাবকচোন ডাইৰেক্ট টেকনিক ইউজ কৰিব লাষ্ট কিমান 6 কাক পূৰণ কৰিলে দুটা কন্টিনিউ সংখ্যা কাক পূৰণ কৰিলে 6 পাওয়া যায় 2 আৰু 3 তাৰ মানে আমি ইয়াৰ পৰা ক'ব পাৰো 2 আৰু 3 গুণ কৰিলে 6 হ'ব নহব নেক্সট 2 আৰু 3 খনৰ সংখ্যা কোন আছে নিয়াৰলি তেনেহলে আমি ক'ব পাৰো যে 12 আছে এটা আৰু 13 আছে এটা 2 আৰু 3 গুণ কৰিলে 6 আছে 6 আছে তাৰ মানে আমি গম পালো এটা সংখ্যা কিমান হ'ব আমাৰ 13 আৰু এটা সংখ্যা কিমান হ'ব আমাৰ 12 ঠিক আছে এতিয়া কৈছে ৰেহাই প্ৰদান কৰা প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য কিমান এতিয়া ৰেহাই দিয়াৰ পিছত সামগ্ৰীৰ ক্ৰয় মূল্য এটা সামগ্ৰীৰ দাম কিমান হ'ব ঠিক আছে এতিয়া 13 হ'ব নে 12 হ'ব ঠিক আছে ইয়াতে আমাৰ অপচন 13 দিছে ইয়াতে আমাৰ অপচন 12 দিছে কিন্তু বহুতে ইয়াতে কাট খায় এতিয়া 12 বুলি ভাবাচোন 12 বুলি ভাবিলে কি হৈ যাব 13 বুলি ভাবিলো 13 টা বস্তু যদি কিনিছে কি 13 টকা যদি কিনিছে কেইটা বস্তু কিনিছে 14 টা বস্তু কিনিব লাগে কাৰণ 1% এটা বস্তু ৰেহাই দিছে ঠিক আছে তেনেহলে 13 আৰু 14 টা বস্তু কিনিব লাগিব ঠিক আচ্ছা এইটো মই এনেকৈ বুজাও ডাইৰেক্ট এনেকৈ বুজাই আছো ঠিক আছে ইয়াতে 13 আছে ওকে ইয়াতে 12 আছে ঠিক আছে এতিয়া ইয়াতে আমি 13 টো বহাই দিছো 13 বহাই দিলে কিমান হ'ব 13 স্কয়ার মাইনাস 13 156 তাৰ মানে বস্তু কেইটা আছে 13 টা বস্তু কিনিছে কিমানটা বস্তু কিনিছে 13 টকাকে কিনিছে কিমান ৰেহাইছে 13 156 তাৰ মানে টোটাল কিমান আছে টোটাল ক্ৰয় মূল্য আছে 169 13 টকা ৰেহাই দিয়াৰ কিমান আছে 156 তাৰ মানে 13 টকা ৰেহাই দিয়াৰ কিমান হল 156 তেনেহলে এটা বস্তু কিমানকে কিনিলে এটা বস্তু 12 টকাকে কিনিলে 12 হ'ব কারেক্ট आंसर কি হল কি কারেক্ট आंसर এটা বস্তুৰ ক্ৰয় মূল্য কিমান হৈ গল 12 টকা কাৰণ এটা বস্তু 13 টকাকে আছে কিন্তু ৰেহাই দিয়াৰ পিছত এটা বস্তু কিমান হৈ গল 12 টকা ঠিক আছে 0.3 হৈ যাব ইয়াতে সব 0.09 0.3 ইয়াতে পয়েন্টার 2 ঘর আছে 9ক রুট করলে কি মানে 3 কিন্তু ইয়াতে 2 ঘর আছে পয়েন্টার आंसर আমার পয়েন্টার 1 ঘর হবে তাহলে 0.09 রুট করলে 3 আর ইয়াতে আছে 1.69 পয়েন্ট টু অফ দিকে আমরা ভাবিলো যে 0.9 1.69 169 এর রুট করলে কি মানে হবে আমার 30 কিন্তু ইয়াতে পয়েন্টার দুটা ঘর আছে তার মানে আমার উত্তর পয়েন্টার এটা ঘর থাকবে তাহলে ইয়াতে তাহলে এই দুটা প্লাস করলে কি মানে 1.3 আর 0.3 প্লাস করলে কি মানে 1.6 অপশন বি ইজ কারেক্ট आंसर জাস্ট ইজি হয় ইমানটা টাপ দিয়া নাই মশলা করব নম্বর কি আছে এটা ইয়াতে আমি নেক্সট কোশ্চেন সলভ করি the longest diagonal that can be formed by a regular cube ঠিক আছে এটা কিউব মানে ডাইস লুডুটি ডাইস ঠিক আছে গাইস ইয়ার লংগেস্ট যেটা কি হলো আচ্ছা লংগেস্ট ডায়াগোনাল আটাকে দীঘল ডায়াগোনাল কোনটো ঠিক আছে এটো কেনেকৈ উলিয়াব লাগিব যদি ইয়াৰ সাইড কিমান হয় x সেমি লংগেস্ট ডায়াগোনাল কোনটো মই ক এটা এই বিন্দুটোৰ পৰা ইয়াৰ অপোজিটে থকা এই বিন্দুটোলৈ হ'ব এইটো ডিস্টেন্স বা এই বিন্দুটোৰ পৰা ইয়াৰ অপোজিটে থকা এইটো হ'ব আটাকে লংগেস্ট ডায়াগোনাল তো লংগেস্ট ডায়াগোনাল হলো উলিয়াবলৈ হলে আমাৰ কি কৰিব লাগিব ইয়াৰ পৰা এইটো ডিস্টেন্স দিয়া লাগিব এইটো ডিস্টেন্স কিমান হ'ব এটা আপোনালোকে যে জানে রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলৰ যদি এটো 1 হৈ যায় এটো 1 হৈ যায় তেনেহলে এটো মান কিমান হ'ব √। মই কৈছিলো এটো আগৰ ভিডিওত আছে আপোনালোকে চাই ল'ব 1 আৰু 1 থাকিলে ডায়াগোনাল কিমান হ'ব √। তাৰমানে এটো আমাৰ কিমান হ'ব √। ঠিক আছে আৰু এই ইয়াৰ পৰা ইয়াৰ দূৰত্ব দিবা তেনেহলে আমাক এইটো লাগিব আৰু এইটো লাগিব ঠিক আছে তেনেহলে এইটো আমি পাই গলো √2 আৰু এইটো মান কিমান প্ৰশ্ন দিয়া আছে 1 তাৰ পাইছৰ লগত সূত্র ব্যৱহাৰ কৰি আমি কি পাম লম্ব স্কয়ার বা ভূমি স্কয়ার প্লাস লম্ব স্কয়ার কইলে কিমান হ'ব 2 √2 স্কয়ার কইলে 2 1 স্কয়ার কইলে 1 তার মানে কিমান হ'ব 3 কিন্তু এইফালে কি থাকিব ডায়াগোনাল স্কয়ার এইফালে গলে কিমান হৈ যাব √। তেনে ডায়াগোনাল কি হৈ যাব √3 ইজ দি লংগেস্ট ডায়াগোনাল লংগেস্ট ডায়াগোনাল মান কিমান হ'ব √3 সেমি ঠিক আছে নেক্সট আমি চাও ইয়াতে আমাৰ নেক্সট কি আছে একেবারে ইজি প্রশ্ন এটা আছে 1% of 1 প্লাস 2% এর কোশ্চেন করে নি 1% of 1 মানে 1% মানে 1/100 into 1 plus 2% 1/100 into 2 plus 3% 1/100 into 3 ঠিক আছে 1% of 1 into 1 1 হবে 100 দিয়ে ডিভাইড করলে 0.01
প্লাস 2 into 2 4 হ'ব এটো 100 দি ডিভাইড কৰিলে কিমান হ'ব 0.04 কাৰণ 2 গুণ 4 4 বাই 100 মানে 0.04 ইয়াতে দুটা শূন্য আছে দুই বাৰ হ'ব তাৰ পিছত ইয়াতে হ'ব 3 3 গুণ 9 9 of 100 দি ডিভাইড কৰিলে 0.09 এই সব কেইটা যোগ কৰিলে কিমান হ'ব 9 plus 4 13 13 plus 1 14 14 মানে 0.14 is the correct answer wow তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটো কি আছে ইয়াতে water image তো এইটো water image কেনেকৈ বনাম water image এইটো জাস্ট আমি এনেকৈ যদি দিও এইটো দেখিবলৈ কেনেকৈ লাগিব এনেকা লাগিব আৰু এইটো তল থাকিব তেনে এইটো লগত কোনটো মিক্স হৈছে অপচন সি ইজ দি কারেক্ট ঠিক আছে সেম water image এবাৰ পৰীক্ষা দিছে তাৰ মানে আমি ক'ব পাৰি যে ইজি আছে এতিয়া নেক্সট কোৱেশ্চনটো আমি চাই ইয়াতে কি আছে 123 আমি ইয়াৰ পৰা কেনেকৈ গম পালো ইয়াতে চাব 5 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 15 আৰু 5 আৰু প্লাস 3 প্লাস কৰিলে কিমান হয় 8 তাৰ মানে 5 8 টো পূৰণ কৰিলে কিমান হ'ব 120 8 ৰ পৰা মিডিল কৰিব তাৰ ইয়াতে চাব 9 আৰু 4 5 প্লাস কৰিলে কিমান হ'ব 45 ইনটু 9 আৰু 4 5 প্লাস কৰিলে কিমান হ'ব 14 45 ইনটু 14 কিমান হ'ব 630 ইজি ঠিক আছে নেক্সট আমি ইয়াতে চাও কি আছে আমাৰ নেক্সট ইয়াতে আছে আমাৰ তেনে এইটো ইয়াতে কিমান হ'ব লাগিব কিমান পূৰণ কৰিলে অপচন চাও 9 ৰ লগত আমি কি কৰিছো আবার 4 পূৰণ কৰিছো 9 into 4 ঠিক আছে 9 into 4 কিমান হ'ব 36 আৰু 9 plus 4 কিমান হ'ব 9 plus 4 কৰিলে কিমান হ'ব 13 ঠিক আছে তেনেহলে ইয়াতে জাস্ট আপোনালোকে এটা বস্তু চাব সিম্পল বস্তু গোটেইখিনি কৰিব দৰকাৰ নাই 36 into 13 সবে পূৰণ কৰিব লাগে 36 আৰু 13 পূৰণ কৰি দিও आंसर কিমান হয় এইটো চাই লও একো কৰিব দৰকাৰ নাই ইয়াতে চাব 6 আৰু 3 পূৰণ কৰিলে কিমান হয় 6 3 পূৰণ কৰিলে লাষ্টটো আহিব 8 ইয়াতে আমাৰ লাষ্টটো কিমান হয় 0 কাটি দিও এইটো নম্বৰ ঠিক এনেদৰে 8 লও ঠিক আছে 9 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 9 আৰু 8 পূৰণ কৰিলে হ'ব 72 আৰু 9 আৰু 8 প্লাস কৰিলে কিমান হ'ব 9 আৰু 8 প্লাস কৰিলে হ'ব আমাৰ ইয়াতে 72 তো এতে 72 into 17 হাত আৰু 2 পূৰণ কৰিলে কিমান হ'ব 14 লাষ্টত যেটো উত্তৰ আহিব তাৰ একক স্থানত 14 4 থাকিব কিন্তু আমাৰ ইয়াতে কিমান আছে 0 তাৰ মানে অপচন এও নহব 6 টু চাও এতিয়া 9 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 9 6 54 আৰু 9 আৰু 6 প্লাস কৰিলে কিমান হ'ব 50 এই দুটা পূৰণ কৰিলে কিমান হ'ব সরি 15 হ'ব 5 into 5 4 into 5 কিমান হ'ব 20 20 তাৰ লাষ্টত 0 আহিব অপচন নাম্বাৰ আমি এইটোৱে কারেক্ট বুলি দিব পাৰো যে 6 হ'ব ইয়াতে কাৰণ 7 নহব কাৰণ 9 into 7 কিমান হ'ব 9 into 7 63 আৰু 9 plus 7 কিমান হ'ব 9 plus 7 হ'লে 16 6 into 3 লাষ্টত 8 আহিব ইউনিট ডিজিট আমাৰ 8 আহিব এই একৰ সংখ্যক আমাৰ 8 আহিব কিন্তু ইয়াতে 0 কারণ অপশন নাম্বার 6 ইজ দি কারেক্ট কোডে এই করব দরকার নাই ঠিক আছে ইমান হবে নষ্ট করছে না তার ঠিক আছে তারপর সহায়ক কি আছে the addition of two binary numbers আমি যদি এডিশন করব বাইনারি নাম্বার ক্লাস 8 এর অ্যাডভান্স 8 এর মধ্যে 9 এর অ্যাডভান্স থাকা আছে যে বাইনারি নাম্বার একটা রুলস আছে 1 plus 1 করলে 10 0 plus 0 করলে 0 হয়ে যায় 1 plus 0 করলে 1 plus 0 করলে 1 হয়ে যায় এটো অ্যাকচুয়ালি বাইনারি নাম্বার অ্যাকচুয়ালি কোড ব্যবহার করা হয় মেশিনারি বস্তু কোড ব্যবহার করা হয় যেটা লাইক কম্পিউটারে করব কারণ কম্পিউটারে অনলি 0 এন্ড 1 নম্বর বাকি তার বাইরে এরকম কম্পিউটার তো এগুলো ক্লাস ম্যানেজ করে লেখা হয় তাহলে এতে কি মানে 10 আর 11 প্লাস করে দিয়েছে 1 plus 1 কি মানে দেব 1 ঠিক আছে 1 plus 1 কি মানে দেব 10 তার মানে आंसर 1 দেব এটো আছে আমার কি এটো আছে আমার মিরর ইমেজ কি হবে এটা আমি যদি ইয়াতে মিরর এটা বসাই দিও মিরর ইয়াতে বসাইতে এটো লিখা হবে a2 tc এখানে লিখব আর a2 এটো এরো সাইন এখানে লিখব আর a2 লিখা হবে দেখি বলে এনেকা লোক তুমি দিছে আপনি বি নম্বর দিছে এটো ইজি এটা দিছে তোমাদের কাম করতে আমার That's how we come to the quadratic equation. The sum of the roots of a quadratic equation. মলা আমাকে বলছে যদি যোগফল হলে আমাকে তাহলে আমি কি করি মাইনাস বাই a আর গুণফল হলে যে c বাই তার মত তুলনা করে ax + bx + c = 0 ঠিক আছে ইয়াতে কিছু যোগফল হলে আমরা তাহলে মাইনাস b বাই ইয়াতে যদি আমি এগুলো তুলনা করি ইয়াতে b এর মান কি মান আছে -5 আর a এর মান কি মান আছে 2 কিন্তু ইয়াতে -b হলে মাইনাস এটা এক্সট্রা 5 এর মাইনাস ইয়ার এক্সট্রা একটা মাইনাস আছে অলরেডি আর ইয়াতে এক্সট্রা ফর্মুলা যেটা এক্সট্রা মাইনাস তাহলে মাইনাস মাইনাস প্লাস হয়ে যাব কি মান দিব আমার 5/2 অপশন নাম্বার 5/2 অপশন নাম্বার সি ইজ দি কারেক্ট আনসার তোমার মাথা খাওয়া বড় অবস্থা
নেক্সট প্রশ্নটো আমাৰ কি আছে ইয়াতে নেক্সট প্ৰশ্নটো আছে a con has a base এটা শংকুৰ ইয়াতে কি হ'ব আমাৰ নেক্সট প্ৰশ্নটো আছে ইয়াতে যে এটা শংকুৰ ভূমি ব্যাসাৰ্ধ 4 সেমি ওকে আৰু উচ্চতা 9 সেমি শংকুটোৰ আয়তন হৈছে তেনে ভূমি ব্যাসাৰ্ধ কিমান হৈছে 4 সেমি আমি জানো শংকুৰ আয়তনৰ 1/3 পাই স্কয়াৰ ইনটু h ঠিক আছে ইয়াতে 1/3 আমি লিখিলো এতিয়া ইয়াতে চাব পাই r স্কয়ার পাই এর মানে আমি পাই রাখি দিলো r মানে কি মান আছে 4 স্কয়ার মানে আমি স্কয়ার মানে আমি জানো এবাৰ এটা বস্তু দুবাৰ পূৰণ ইনটু h কিমান আছে আমাৰ উচ্চতা 9 ঠিক আছে 3 দি 9 কাটলে হ'ব 3 তেনে 4 4 গুণ 16 16 3 গুণ 48 তার মানে 48 পাই সেন্টিমিটার কিউব ঠিক আছে অপশন নাম্বার বি ইজ দি কারেক্ট आंसर ইজি প্রশ্ন আছিল এইটো জাস্ট ডাইরেক্ট ফর্মুলাৰ ওপৰত ডিপেন্ড কৰি দিছে তাৰ পিছত আমি এইটো চাও ইয়াতে কি কৈছে ইয়াতে কনসিডার দ্য ফাইভ ফলোইং নাম্বার এইটো হাই সেকেন্ডারি যেটো কোশ্চেন আইছিল হাই সেকেন্ডারি এডিআরই 2.0 হাই সেকেন্ডারি লেভেলত যেটো প্ৰশ্ন আইছিল তাৰ প্ৰশ্ন নিচিনা অলপ কিন্তু ইয়াতে অলপ চেঞ্জ কৰি দিছে কেনেকৈ কৰিব পাৰো আমি ইয়াতে চাও কৈছে যে প্ৰদত্ত পাঁচটা সংখ্যা লোৱা হৈছে এই 736 269 958 219 আৰু 793 ঠিক আছে এতিয়া কৈছে যে এই সংখ্যাকেইটা অধক্ৰমত সজালে ঠিক আছে কি কৈছে অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ সজালে যেটো সংখ্যা আটাইতকৈ ডাঙৰ হ'ব সেই সংখ্যাটোৰ পৰা যেটো সংখ্যা আটাইতকৈ সৰু হ'ব সেই সংখ্যাটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব ঠিক আছে ইয়াতে আটাইতকৈ ডাঙৰ কোনটো হ'ব যদি আমি আটাইতকৈ কি কৰি যাও 9 এটো হ'ব 958 সৰি একচুয়ালি আই এম রিয়েলি সরি এটো 958 নহব এটো হ'ব আমাৰ এটো হ'ব আমাৰ 985 এটো হ'ব আমাৰ 921 এটো হ'ব আমাৰ 973 এইটো ইয়াতে হ'ব 962 আৰু এইটো হ'ব আমাৰ 763 তো আরে ডাঙৰ কোনটো আছে 985 তো 985 এটো আটকে ডাঙৰ আমাৰ 985 মাইনাস আটকে সৰু কোনটো আছে আটকে সৰু আছে আমাৰ 763 5 ৰ পৰা 3 গলে 2 8 ৰ পৰা 6 গলে 2 আৰু 9 ৰ পৰা 7 গলে 2 ইজ দি কারেক্ট आंसर ঠিক আছে কেনেকৈ আমি গম পালো জাস্ট সৰু ডাঙৰৰ পৰা সৰু লৈকে হব লাগে ডিসেন্ডিং অৰ্ডাৰ মানে ডাঙৰৰ পৰা সৰু লৈ এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰ লৈ ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে আমাৰ কি আছে ইয়াতে কি সরি এটো জিকে পোরশন আহি গল আচ্ছা এটো ইয়াতে কি দিছে প্রদত্ত চিত্র কোনটা হয় পরীক্ষণৰ বাবে পঠিয়াব লাগে বিবাহিত পরিচারিকাক প্রতিনিধিত্ব কৰে বিবাহিত ঠিক আছে বিবাহিত মেরিড পপুলেশন ঠিক আছে কৈছে ইয়াতে প্রদত্ত পরীক্ষণৰ বাবে পঠিয়াব লাগে মেরিড পৰি ইয়াতে ইহতে ট্রেন হৈ গৈছে অলরেডি ইহতে ট্রেনিং পাই গৈছে ঠিক আছে ট্রেনিং পোৱা নাই কোন কেইটা ট্রেনিং পোৱা নাই ইয়াতে হ'ব 4 ইহতক ট্রেনিংত পঠাব লাগিব তাৰ মানে অপশন বি ইজ দি কারেক্ট आंसर ডাইরেক্ট একো ঝামেলা হয় না ইয়াতে তাৰ পিছত আমাৰ ইয়াতে আহিব এইটো কি আছে ইয়াতে চাব ইয়াতে কি আছে এটা ত্রিভুজ তিনটা কোণৰ মান 1:3:5 অনুপাতত আছে ত্রিভুজৰ বৃহত্তম কোণৰ মান আমি চাও ইয়াতে ত্রিভুজ তিনিটা কোণৰ যোগফল কিমান 1 + 3 + 5 যোগ কৰিলে কিমান হ'ব 9 আমি জানো ত্রিভুজ তিনিটা কোণৰ যোগফল কিমান 180 তাৰ মানে 9 বরাবর 9 = 180 তেনেহলে 1 কাৰ সমান হৈ যাব 180 / 9 9 দি 1 কাটলে হ'ব 20 তেনেহলে 1 যদি 20 হয় এই তিনটাৰ ভিতৰত আরেকটা ডাঙৰ কোণটো আছে 5 তাৰ মানে 1 20 সমান হলে 5 কাৰ সমান হৈ যাব 5 * 20 = 100 তার মানে আটাকে ডাঙৰ কোণটো কিমান হৈ যাব 100 ডিগ্ৰী ঠিক আছে অপশন নাম্বার ডি ইজ দি কারেক্ট आंसर আমি এর কি আছে কি দিছে আমার cos θ = 5/30 আমি জানো cos θ = কি হয় cos θ = b/h b/h মানে আমি জানো cos θ sin θ এগুলো সদা সমকোণী ত্রিভুজের উপর ব্যবহার করা হয় ঠিক আছে সমকোণী ত্রিভুজের যেটো কোণ দি ব্যবহার করা হয় θ তার লগৰ কোণটো আমি কি বুলি কও b আর তার বিপরীত ফলে থকা কোণটো আমি কি কও p মানে পারপেন্ডিকুলার বেস ভূমি লম্ব আৰু যেটো দীঘল বাহু থাকে এটো আমি কি বুলি কও হাইপোটেনাস h বা অতিভুজ বা কর্ণ ঠিক আছে এইটো ইয়াতে কি হৈছে 5 তার মানে আমি ইয়াৰ পৰা কি গম পালো b এর মান 5 আৰু h এর মান 30 তার মানে b এটো আমাৰ হৈ গল 5 আৰু h আমাৰ কিমান হৈ গল 30 মই ট্রিপলেট বুলি এটা বস্তু পঢ়াইছিলো ট্রিপলেটত কিমান হয় 5 12 আৰু 13 ডাইরেক্ট দ্যাট ট্রিপলেট বর্ণনা আছে 5 আৰু 13 দিয়ে তাহলে আলটিমেটলি পারপেন্ডিকুলার লম্বটো কিমান হৈ যাব 12 তার মানে আমি কি বলবো p এর মান আমি কিমান বলবো 12 এতে sin θ আমি জানো p/h p এর মান কিমান আছে 12 h এর মান কিমান আছে 30 12/13 দেব পাই না অপশন নাম্বার সি ইজ দি কারেক্ট आंसर ঠিক আছে নেক্সট কোশ্চনটো আমি চাও মানে ঠিক আছে মই অলপ ভিডিওটো অলপ স্পিডত গৈ আছো কাৰণ বহুত লেন্থি হৈ যাব ভিডিওটো তো আপোনালোকে চাব ইয়াতে কি দিছে এই চাও আমি sin θ = cos θ ওকে sin θ = cos θ
নো প্ৰবলেম আমি জানো এটা বস্তু tan θ sin θ cos θ ইয়াতে কি হৈছে 1 প্লাস tan θ কিমান 1 প্লাস tan θ মানে আমি কিমান sin θ cos θ এতিয়া cos θ আৰু sin θ একে সেম দুটাৰ মান সেম বুলি কৈছে তেনে এটো কাটাকাটি কৰি দিব পাৰি কাটাকাটি কৰি কিমান দিব 1 আৰু এটোৰ মান 1 1 + 1 = 2 অপচন নাম্বাৰ বি ইজ দি কারেক্ট ঠিক আছে নেক্সট কোশ্চনটো আমি চাই দেখি দিছে নেক্সট কোশ্চনটো এইটো অলপ কোশ্চনটো অলপ নলেজেবল কোশ্চন দিছে কি দিছে এটা কোন একটা জ্যামিতি চিত্ৰত সমকোণত ছেদ কৰা হয় দুজন সমান্তৰাল ৰেখাখণ্ড আছে দুজন সমান্তৰাল ৰেখাখণ্ড কি কৈছে সমকোণত ছেদ কৰিছে মানে 90 ডিগ্ৰী এংগল ছেদ সমকোণ মানে 90 ডিগ্ৰী তেনেহলে আমি ধৰি লৈছো এইটো হ'ব আমাৰ 90 ডিগ্ৰী ঠিক আছে তাৰে এজন দীঘল ঠিক আছে দীঘল বাহুটো কিমান হৈছে 8 সেমি আৰু বহলটো কিমান হৈছে 6 সেমি ওকে এতিয়া আমি চাই লও ইয়াৰ এইটো দেখিবলৈ কেনেকা লাগিছে সমকোণত মানে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হৈ যাব সবকেটা 90 ডিগ্ৰী এইটো দেখিবলৈ কেনেকা আয়তৰ কালি সূত্র কি হ'ব কালি সূত্র আমি দিক ইনটু প্ৰস্থ দিক কিমান আছে 8 আৰু প্ৰস্থ 6 6 আৰু 8 পূৰণ কৰিলে কিমান হৈ যাব 48 সেন্টিমিটাৰ স্কয়াৰ এইটো হ'ব আমাৰ কালি আৰু পরিসীমা কি হৈ যাব পরিসীমা আমি জানো পরিসীমা ইকুয়ালস টু দিক যোগ প্রস্থ ইনটু 2 দিক কিমান আছে 8 প্রস্থ কিমান আছে 6 এই দুটো যোগ কৰি 2 এর গুণ 2 এর গুণ 8 আর 6 যোগ কৰিলে কিমান হ'ব 14 14 আৰু 2 এর গুণ কৰিলে 28 সেন্টিমিটার ওকে এতিয়া আমি সব প্রশ্ন কৰিছো চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব কেতিয়া হ্ৰাস পাব চাও যদি দীঘল বাহুটোৰ 2 সেন্টিমিটাৰ বৃদ্ধি দীঘল বাহুটো 2 সেন্টিমিটাৰ বৃদ্ধি কৰিলে কিমান হ'ব 8 আৰু 2 বৃদ্ধি কৰা আছে 10 আৰু সৰু বাহুটো কি কৈছে 2 সেন্টিমিটাৰ হ্ৰাস 2 সেন্টিমিটাৰ হ্ৰাস আগত আছিল 6 2 সেন্টিমিটাৰ হ্ৰাস কৰিলে কিমান হৈ যাব 4 তেনে নতুন কালি কিমান হৈ যাব 4 পূৰণ 10 কিমান হৈ যাব 40 আগত আছিল 48 এতিয়া আছে 40 তাৰ মানে কি কালি হ্ৰাস পাইছে অপচন নম্বৰ এ ইজ দি কারেক্ট आंसर বি আমি চাইলো চিত্ৰৰ পরিসীমা বৃদ্ধি হ'ব এই পরিসীমা বৃদ্ধি পাব নে নাপাব বলছো আগত আছিল 6 এতিয়া আছে 4 আৰু 10 তেনেহলে 4 + 10 পরিসীমা কি দেব দিক যোগ প্রস্থ ইনটু 2 4 আৰু 10 যোগ কৰিলে কিমান হ'ব 14 ইনটু 2 কিমান হৈ যাব 28 আগত 28 আছিল এতিয়া 28 আছে তাৰ মানে বৃদ্ধি হোৱা নাই হ্ৰাস হোৱা নাই তাৰ মানে সেম থাকিব জাস্ট একো কৰিব অপচন নম্বৰ এ ইজ দি কারেক্ট বাকি অপচন ভুল হ'ব তাৰ পিছত আমাৰ নেক্সট প্ৰশ্নটো কি আছে আমাক চাওঁটা ইয়াতে কি হৈছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্ত কিমান 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ 30 ডিগ্ৰী কোণৰ পৰিমাণৰ পিজ্জা আমি যে পিজ্জা খাও পিজ্জাৰ পাৰ্টি ইয়াতে কিমান 30 ডিগ্ৰী কোণৰ পৰিমাণ কি কৈছে এটা বৃত্তখণ্ড এই বৃত্তখণ্ড বুলি কোৱা বৃত্তখণ্ডৰ ক্ষেত্ৰফল সেন্টিমিটাৰত আমি জানো ইয়াৰ গোটেইখিনি কেন্দ্ৰ কি কালি কিমান হৈ যাব ব্যাসাৰ্ধ কিমান দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে আমাৰ 6 তেনেহলে বৃত্তৰ কালি কি হ'ব পাই r স্কয়াৰ পাই আছে থাকিব r স্কয়ার মানে 6 স্কয়ার তার মানে কিমান থাকিব 36 পাই ঠিক আছে কিন্তু এতিয়া কি হৈছে 30 ডিগ্ৰী যদি ভাগ কৰা হয় আমি জানো এটা বৃত্তৰ গোটেইখিনি পার্ট কিমান হয় 360 তারপর 30 ডিগ্ৰী পার্ট এটা কাটি উলিয়ালে কিমান কেইটা পার্ট ওলাব 12টা পার্ট ওলাব এটা পার্টৰ গোটেইখিনিৰ কালি কিমান 36 তেনেহলে এটা পার্টৰ কালি কিমান হ'ব ইয়াক 12 ৰে হৰণ কৰি 12টা এনেকা 12টা টুকুৰা ওলাব 12টা টুকুৰালে এটা টুকুৰাৰ কালি কিমান হ'ব 12 দিয়ে কাটিলে 3 তাৰ মানে কিমান ওলাব 3 পাই ঠিক আছে কেনেকৈ কোন পালো আমি 12টা টুকুৰা ওলাব কাৰণ গোটেই বৃত্ত এটা কিমান ডিগ্ৰী কোণ বুলি কয় 360 কিন্তু এটা কোণ এই যেটো পার্ট কাটিলে বৃত্তখণ্ড এই বৃত্তখণ্ডৰ ডিগ্ৰী কিমান 30 ডিগ্ৰী তেনেহলে 30 ডিগ্ৰী আমি 360 ডিভাইড কৰিলে 12 তার মানে 30 ডিগ্রি কেইটা ভাগ ওলাব 12টা এটা ভাগৰ কালি কিমান হ'ব গোটেইখিনি ভাগৰ কালি আছে 36 পাই তেনেহলে এটা ভাগৰ কালি কিমান 3 পাই অপচন নাম্বার এ ইজ দি কারেক্ট আনসার ঠিক আছে নেক্সট কোশ্চন আমি চাও আমাৰ ইয়াতে কি আছে ঠিক আছে নেক্সট কোশ্চন ইয়াতে কি আছে ইফ pn রিপ্রেজেন্ট দ্য প্রোডাক্ট যদি 1 ৰ পৰা n লৈকে স্বাভাৱিক পূৰণফল pn বুজা হয় then that p1 will give p1 pn মানে 1 ৰ পৰা 1 লৈকে 1 প্লাস p2 মানে 1 ৰ পৰা 2 লৈকে পূৰণ প্লাস p3 মানে 1 ৰ পৰা 3 লৈকে পূৰণ প্লাস p4 1 ৰ পৰা 4 লৈকে পূৰণ ঠিক আছে ইয়াতে কিমান হৈ যাব 1 2 পূৰণ 1 কৰিলে 2 প্লাস 3 2 গুণ 6 6 প্লাস 3 গুণ 6 6 4 গুণ 24 এই সব কেটা যোগ কৰিলে কিমান হ'ব 30 32 33 অপশন নম্বৰ বি ইজ দি কারেক্ট ঠিক আছে তাৰ পিছত আমি চাও আমাৰ নেক্সট কোশ্চনটো কি আছে ইয়াতে এটো পিকচাৰটো অলপ ব্লাৰ হৈছে তো সব ইয়াতে কৈছে যে কোনটো টার্ম ইয়াতে ভুল বুলি আছে ঠিক আছে কিমান আছে 5 8 13 20 31 40 53 ইয়াতে চাব হবে 5 ৰ পৰা 8 ৰ গ্যাপ কিমান 8 ৰ পৰা 13 ৰ গ্যাপ 5 13 ৰ পৰা 20 ৰ গ্যাপ কিমান 7
20 পৰা 31 ৰ গ্যাপ 11 তাৰ মানে আমি ইয়াতে কি গম পাইছো এটা কথা ইয়াতে মৌলিক সংখ্যাবোৰ লগাইছো 3 5 7 9 9 9 মৌলিক সংখ্যা নহয় 11 তাৰ পিছত কিমান হ'ব 13 31 ৰ লগত 13 যোগ কৰিলে কিমান হ'ব 44 তাৰ আৰু ইয়াতে আছে 40 তাৰ মানে 40 আমাৰ ইয়াতে ভুল আছে অপচন নম্বৰ ডি লিখি তাৰ 40 যিটো সিরিজ আছে 40 টো আমাৰ ভুল আছে ঠিক আছে তাৰ পিছত আমি নেক্সট কোশ্চনটো চাওঁ আমাৰ কি আছে নেক্সট কোশ্চন একেবাৰে ইজি আছে কি আছে ইয়াতে 16% অফ 16 plus 16% মানে 1/100 অফ মানে পূৰণ 16 plus 16 বলে কিমান হ'ব 32 স্কয়ার মানে এটা বস্তু দুবার পূরণ আমি ডাইরেক্ট লিখি দিছো স্কয়ার মানে এটা বস্তু দুবার 16 plus 16 মানে 32 স্কয়ার 32 স্কয়ার মানে 32 into 32 তলত কিমান আছে 16 into 16 ইয়াতে 16 আছে ইয়াতে 16 ক্যান্সেল গল ইয়াতে 16 আছে ইয়াতে 16 32 কাটলে 2 ঠিক আছে 2 পূরণ 32 কিমান হইলো 64 আর তলত কিমান আছে 100 দুটা জিরো আছে দুই ঘর আগত দশমিক এখানে 0.64 এসে आंसर অপশন নম্বর 3 ইজ রাইট ঠিক আছে আপনারা গম পাইছে তলত 100 থেকে দেন দুটা ডিজিট দুটা অঙ্ক এই আমার দশমিক দিব ঠিক আছে তারপরে এইটো সব এই প্রশ্নটো মই গণনা মতে এই প্রশ্নটো বহুতে মানে ভয় আছে ঠিক আছে প্রশ্নটো কেনে কৰিব লাগিব চাব ইয়াত 1 প্লাস আছে ওকে ইয়াতে চাব 1 2 3 আছে ইয়াতে 2 6 4 আছে এটা কিবা এটা গম পাইছে না ইয়াতে 1 প্লাস 2 √2 আছে প্লাস 3 √3 আছে আর তলত কিমান আছে 6 √3 টো আমি ইফালে লৈ যাও আর 4 টো ইফালে লৈ যাও 2 প্লাস 4 √2 6 √3 অলপ ভুলটাকে দিছে এটা আমি বনাইছো এতে ইয়াতে এটা বস্তু হ'ব 1 প্লাস ওপৰটো আমি ঠিকে ৰাখিছো আৰু তলত ইয়াৰ পৰা আমি 2 এটা কমন লও 2 ৰ পৰা 2 কমন ললে কি হ'ব 1 ইয়া 4 ৰ পৰা 2 কমন ললে কি হ'ব 2 2 প্লাস 6 ৰ পৰা 2 কমন ললে কি হ'ব 3 √3 ঠিক আছে ওপৰত 1 plus 2 plus 3 আছে তলত 1 plus 2 plus 3 এইটো এইটো ক্যান্সেল কৰ তেনেহলে কিমান হ'ব 1 plus 1/2 1 plus 1/2 মানে কিমান হ'ব তলত 2 ওপৰত 2 plus 1 তাৰ মানে 3 1 plus half তাৰ মানে 1.5 3/2 অপচন নম্বৰ সি ইজ দি কারেক্ট ঠিক আছে ইয়াতে হ'ব বাইনারি নাম্বারস অফ পূরণ করুন ঠিক আছে বাইনারি নাম্বারস অফ পূরণ করলে কি হবে ডাইরেক্ট সিধা কথা 101 আর 1 পূরণ করলে কি হবে 0 0 0 আর এইফালে এটা কি দেব 1 * 1 1 0 * 1 0 1 * 1 1 এটি একটু ক্লাস করে দেব 0 আইব 1 আইব 0 + 0 1 1 0 1 0 অপশন বি ইজ দি কারেক্ট आंसर এটু কোশ্চেন মই ইমান এটা নহ সিধা কথা ডাইরেক্ট এটু লাগিব কেনে কৰিব কেইটা পদ যদি আমাৰ গড় ওলাব লাগে আমি জানো গড় ওলালে কি হয় গোটেইখিনি মান যোগ কৰিব লাগে তাৰ পিছত যিমানটা পদ আছে সেইটো হৰণ কৰিব লাগে ইয়াতে এটা বস্তু হ'ব 1 2 3 4 5 6 7 8 9 10 11 11টা পদ আছে তাৰ মানে 11টা হৰণ কৰিব লাগে 11টা হৰণ কৰিব মানে কি 11 তলত থাকিব লাগিব হৰ থাকিব লাগিব কৰিব একো দৰকাৰ নাই ইয়াৰ তলত আছে 12 এইটো নহব ইয়াৰ তলত আছে 13 এইটো নহব ইয়াৰ তলত আছে 14 এইটো নহব ইয়াৰ তলত 11 ডাইৰেক্ট आंसर গম পাই গৈছে আপোনালোকে 11 অংক কৰিব দৰকাৰ নাই ঠিক আছে তাৰপিছত এইটো কি আছে আমাৰ ইয়াতে 225 কিমানক স্কয়াৰ কৰিলে 225 হয় 15 তাৰপিছত 7 to 9 কিমানক স্কয়াৰ কৰিলে 7 to 9 27 মাইনাস কিমানক স্কয়াৰ কৰিলে 25 হয় 5 তলত কিমান 144 কিমানক স্কয়াৰ কৰিলে 144 12 মাইনাস 16 মানে 4 81 মানে 9 এতিয়া এইখিনি গোটেইখিনি আমি কৰিছো আমাৰ आंसर আহিব ইয়াক যদি আমি 3 ৰে কাটিছো 5 ইয়াক 3 ৰে কাটিলে হ'ব 9 তেনেহলে 5/9 তেনেহলে 9 আৰু 12 ৰ কি কিমান লসাগু কিমান 9 আছে 9 আছে আৰু 12 9 আৰু 12 ৰ এলসিএম কিমান হয় লসাগু কিমান হয় 36 ওকে 9 দি 36 ক হৰণ কৰিলে কিমান হ'ব 4 4 * 5 কিমান হৈ যাব 20 এতে মাইনাস আছে মাইনাস 12 দি 36 ক হৰণ কৰিলে কিমান হৈ যাব 12 দি 36 ক হৰণ কৰিলে 3 3 * 5 কিমান হৈ যাব 15 মাইনাস 9 দি 36 ক হৰণ কৰিলে 4 4 * 4 কিমান হৈ যাব 60 ঠিক আছে এতিয়া 15 আৰু 16 যোগ কৰিলে কাৰণ দুটাৰ আগত মাইনাস আছে মাইনাস প্লাস আমি জানো 15 আৰু 16 যোগ কৰিলে কিমান হৈ যাব 31 তাৰ মানে 20 - 31 / 36 20 পৰা 31 মাইনাস কৰিলে কিমান হৈ যাব -11/36 ইজ দি आंसर -11/36 বাহ কিমান ইজি ঠিক আছে তাৰ পিছত আমি নেক্সট প্ৰশ্নটো চাওঁ কিমান আছে ইয়াতে এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত ভাগটো সংখ্যক ট্ৰফি বিতৰণ কৰা দলৰ প্ৰতিজন ল'ৰাৰ ভাগত ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যা দলত থকা ল'ৰাৰ সংখ্যা কিমান আচ্ছা ঠিক আছে 72টা 72 ট্ৰফি আছে ঠিক আছে কিমানটা ল'ৰা এটা ল'ৰা ধৰি লও এটা গ্ৰুপত আমি 1 জন ল'ৰা আছে ওকে এটা 1 জন ল'ৰা আছে
এটা লৰাই কেইটা টপি পাইছে যিমানজন লৰা আছে তাৰ ডাবল প্ৰতিজন লৰাৰ ভাগত থকা টপিৰ সংখ্যা 10 বা লৰাৰ সংখ্যাৰ দুগুণ একজন লৰা আছে তেনে এজনৰ ভাগত কিমান কে টপি পৰিছে 2x তাৰ মানে 2x এজনে 2x মানে এটা গ্ৰুপত যদি 10 জন লৰা আছিল তেনহলে এজন লৰা কেইটা টপি পাইছে 20 টাকে টপি পাইছে দলত 10 জন আছে 10 জনৰ ডাবল 20 টাকে পাইছে ওকে আমি কৈছো দলত x জন আছে ডাবল পাইছে মানে 2x টোটাল টপি কেইটা আছে 72 তেনেহলে ইয়াতে কিমান হ'ব 2x স্কয়াৰ ইকুয়ালস টু 72 দুই এফালে পূৰণ হৈছে এফালে গলে কি হ'ব কাৰণ তাহলে 72/2 দুই এর 72 কাটে 36 x স্কয়ার ইকুয়ালস টু 36 ডাইরেক্ট বম পাই গেল কিমান ক স্কয়ার করলে 36 হয় 6 ক স্কয়ার করলে 36 হয় অপশন নাম্বার এ ইজ কারেক্ট आंसर ডাইরেক্ট বম পাওয়া গেছে কাকে স্কয়ার করলে 36 6 ক স্কয়ার করলে তার মানে দলত কেইটা লড়া আছিল 6টা লড়া আছিল আর প্রতিটা লড়া কেইটাকে টপি পাইছে 12টা 6টা লড়া আছিল দলত যিমানটা লড়া আছে তার ডাবল টপি পাইছে তার মানে 12টাকে টপি পাইছে তাহলে কি মান হইতো 6 ইজ দি কারেক্ট आंसर নেক্সট প্রশ্নটা আমি সমাধান করব কোন এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় নগৰখনৰ বৰ্তমান জনসংখ্যা 10 হলে 3 বছৰত জনসংখ্যা মুঠ জনসংখ্যা কিমান হ'ব 10% বৃদ্ধি পায় এইটো আপোনালোকৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ নিচিনা প্ৰশ্ন ঠিক আছে কি কৈছে 10% বৃদ্ধি পায় আমি এই ফৰ্মুলাত যাব পাৰো ফৰ্মুলাত গৈছো আমাৰ ঠিক আছে এটা ফৰ্মুলা কিমান আছে কি আছিল আমাৰ p + 1/r/100 e⁻n n মানে টাইম ঠিক আছে p মানে এটা জনসংখ্যা যেটো আমি কম্পাউন্ড ইন্টারেস্ট অঙ্ক তাতে p মানে মূলধন কিন্তু এটো আমি সেম ফর্মুলা ব্যবহার করলে আমরা একো ভুল নাই কম্পাউন্ড ইন্টারেস্টে বুঝাবো ঠিক আছে তাহলে p কিমান আছে 10000 1 + r কিমান আছে 10/100 টু দি পাওয়ার 3 এটো কিমান হ'ব 10000 থাকিব দিয়ক পূৰণ এটো এটো শূন্য কাটি দেব 10 আৰু 1 ৰ লগত 1/10 প্লাস কৰিলে হলে 11/10 কিন্তু ওপৰত 3 আছে ওপৰত 3 মানে 3 বাৰ পূৰণ তাৰ মানে এটো আমি 3 বাৰ পূৰণ কৰিম ঠিক আছে এটা দুটা তিনটা এটা দুটা তিনটা 11 ক কিউব কৰিলে হ'ব আমি জানো 1331 আৰু এটা 0 আছে এটা 0 1331 1331 অপশন নাম্বার এ ইজ দি কারেক্ট आंसर 1331 তাৰ মানে যদি হেই ঠাইটো 10000 জনসংখ্যা আছিল 3 বছৰ পিছত কিমান জনসংখ্যা হৈ যাব 13310 মানে 3310 জনসংখ্যা বৃদ্ধি হ'ব 3 বছৰ ঠিক আছে তাৰ পিছত আমি চাও আমাৰ নেক্সট প্ৰশ্ন কি আছে এটো কি কৈছে সিম্পল প্রশ্ন এটা যে এজন মানুহ এটা ফ্ৰেণ্ডৰ পৰা কি কৈছে 6% ইন্টারেস্টত পইচা লৈছে কিন্তু কি ইন্টারেস্ট সিম্পল না হৰণ লোৱাৰ পিছত সেই মানুহজন কি প্ল্যান কৰিছে যে মই বেলেগক সেম পইচা ইন্টারেস্টত দিম 6% দিম কিন্তু চক্ৰবৃদ্ধি সুদত দিম ঠিক আছে কিমান বছৰৰ কাৰণে 2 বছৰৰ কাৰণে এতিয়া ডাইৰেক্ট ফৰ্মুলাত নাযাও আমি ডাইৰেক্ট ব্ৰেইন দি आंसर উলিয়াই দিম কিমান টকা লৈছে 1 লাখ টকা ইয়াৰ যদি আমি হৰণ সিম্পল ইন্টারেস্ট লাভ যাও তেনেহলে কিমান হ'ব প্ৰথম বছৰত কিমান হ'ব 6% প্ৰথম বছৰত কিমান পাব ইয়াৰ 6% কিমান হৈ যাব আমাৰ 6000 দ্বিতীয় বছৰত আমি জানো সিম্পল ইন্টারেস্ট কেতিয়াও ইন্টারেস্ট মানে ইন্টারেস্টৰ ওপৰত ইন্টারেস্ট নালাগে দ্বিতীয় বছৰত কিমান পাব 6000 তেনেহলে এই টোটাল ইন্টারেস্ট কিমান দিব লাগিব 12000 টকা টোটাল ইন্টারেস্ট দিব লাগিব ঠিক আছে কিন্তু এই যেতিয়া বেলেগক কম্পাউন্ড ইন্টারেস্টত দিছে তেনেহলে প্ৰথম বছৰত কিমান হ'ব প্ৰথম বছৰ 6% 1 লাখৰ 6% কিমান হ'ব 6000 একো প্ৰবলেম নাই কাৰোবাৰ প্ৰবলেম আছে তাৰ পিছত আমি এতিয়া ইয়াতে চাম যে প্রথম বছর 6 দ্বিতীয় বছর কিমান হবে 1 লাখ টাকা 6000 তো পাবো কিন্তু আমি জানো কম্পাউন্ড ইন্টারেস্ট মানে ইন্টারেস্টের উপর ইন্টারেস্ট তাহলে 6000 এর 6% পাবো 6000 এর 6% কিমান হবে উলিয়াই দিয়ে 6000 এর 6% কিমান হবে 6000 এর 6% এটা দুটা 6 * 6 36 এটা 0 আছে 360 তার মানে এই কিমান বেশি পাবো আৰু 360 এটা এক্সট্রা পাবো ঠিক আছে তাহলে কিমান হই যাব ইয়ার 12380 টাকা কিন্তু ই তো 12000 টাকা ইন্টারেস্ট দিব লাগিব তেনহলে ইয়াৰ কিমান টকা লাভ থাকিব 380 টাকা এটা ফ্ৰীতে ই পাব লাভ থাকিব তেনহলে অপশন নাম্বার এ ইজ দি কারেক্ট आंसर 360 रुपीस তার প্রফিট থাকিব ঠিক আছে এই সিম্পল ইন্টারেস্টত পয়সা লৈছে কম্পাউন্ড ইন্টারেস্টত পয়সা দিছে 2 বছর পিছত 12000 টাকা ঘুৰাই দিছে কিন্তু এইখনৰ পৰা কিমান আছে 12380 তাৰ মানে 380 টাকা ইয়াৰ প্ৰফিট ঠিক আছে এইটো কি আছে এইটো চাব 13 into 30 কিমান হৈ যাব 13 into 30 কৰিলে হৈ যাব আমাৰ 390 আৰু 30 ডাবল কৰিলে হ'ব 60 তেনেহলে কিমান হৈ যাব 450 এইটো চাব আপোনালোকে 32 into 23 32 into 23 কৰিলে কিমান হৈ যাব আমাৰ ইয়াতে আমি গম পালো 690
আৰু ইয়াতে 23 ডাবল হৈ যাব 46 মানে 6 3 736 আৰু কি কৈছে 23 ডাবল 46 প্লাস কৰিলে কিমান হৈ যাব 46 প্লাস কৰিলে 2 ইয়াতে হৈ যাব 8 ইয়াতে হৈ যাব 782 তাৰ মানে কি কৰিছে প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিছে আৰু লাষ্টটো ডাবল কৰি প্লাস কৰিছে ঠিক এইটো আমি কি কৰিম প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিম 21 into 8 কৰিলে কিমান হ'ব 8 168 আৰু হেহৰটো ডাবল 8 ৰ ডাবল কিমান 60 16 প্লাস কৰিলে কিমান 8 into 64 7 আৰু 1 8 184 option number B is the correct answer 184 ঠিক আছে নেক্সট প্রশ্ন আমার আছে নেকি আৰু আমি চাও নেক্সট প্ৰশ্ন নাই আমাৰ ইয়ালৈকে আমাৰ প্ৰশ্ন আছে মই গম পাইছো ভিডিওটো বহুত বেছি দীঘল হৈছে কিন্তু প্ৰশ্ন ইমান এটা কঠিন নাছিলে ইজি আছিল জাস্ট কনসেপচুয়াল আছিল বহুতে মানে এইবাৰ প্ৰশ্নটো অলপ ডিফাৰেন্ট কি আহিছে যে সবে ভাবিছে যে স্পিড টাইম ডিসটেন্স কৰিম তাৰ পিছত কিবা কিবি টাইম এন্ড ওয়ার্ড কৰিম এইটো কৰিম সেইটো কৰিম ইয়াৰ ওপৰত ইমান বেছি প্ৰশ্ন আহা নাই প্ৰফিট লস ইমান এটা প্ৰশ্ন নাছিলে আৰু মেইন প্ৰশ্ন কি আছিল কনসেপ্ট যাৰ কনসেপ্ট ক্লিয়াৰ আছিল ই এইবোৰ বস্তু আৰামছে পায় আৰু যাৰ কনসেপ্ট ক্লিয়াৰ নাছিলে তাৰ অলপ অসুবিধা হৈছে বুলি আমি মানে ভাবি লৈছো ঠিক আছে তো আজিৰ কাৰণে এইখিনি ভিডিওটো বহুত বেছি দীঘল হৈ গৈছে তো আপোনালোকে চাব যে আপোনালোকে কিমান পাইছে আৰু অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট সেকশনত জনাব যে এই কেইটা প্ৰশ্নৰ ভিতৰত আপোনালোকৰ কিমানটা ৰাইট আছে ঠিক আছে থ্যাংক ইউ তো আজিৰ কাৰণে ইয়াতে